কংগ্ৰেছৰে মিত্ৰতাক লৈ কাইলৈ ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে চূড়ান্ত হ'ব কংগ্ৰেছৰে মিত্ৰতা প্ৰসংগ। মিত্ৰতাক লৈ কংগ্ৰেছৰ স্থিতিক সমালোচনা কৰিছে অখিল গগৈয়ে। শিৱসাগৰৰ পৰাই নিৰ্বাচন খেলিব বুলিও ঘোষণা অখিল গগৈৰ। নিৰ্বাচন খেলিমো আৰু জিকিমো বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। মই ৰাইজৰ দলৰ তৰফৰ পৰা শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ নিয়ম অনুসৰি 25,000 টকাৰ চেক দি 25,000 টকাৰ ড্ৰাফট কাটি আৰু লগতে আবেদন কৰি মোৰ আজি লাষ্ট তাৰিখ আমাৰ 31 জানুৱাৰী। গতিকে আজি আবেদন জমা দিলোঁ। কালিয়ে মই পইচাটো ড্ৰাফটত ভৰালোঁ। আজি আবেদন জমা দিয়া হ'ল। যুৱ বাহিনীৰ সভাপতিয়ে মোৰ হৈ তেখেতে আবেদন জনালে। মই গতিকে শিৱসাগৰৰ পৰা ইলেকশ্যন খেলাটো খাটাং হ'ল। মই শিৱসাগৰৰ এজন গৰ্বিত MLA। মই শিৱসাগৰৰ বাহিৰে পৃথিৱীৰ কোনো ঠাইৰ পৰাও ক'ৰ পৰাও ইলেকশ্যন নেখেলোঁ। শিৱসাগৰতে খেলিম আৰু শিৱসাগৰতে জিকিম। 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনা পুৱা 9 বজাত আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিৰোধী দলসমূহৰ মিত্ৰতা সন্দৰ্ভত আমি বৈঠক আয়োজন কৰিছোঁ। খুব বিশেষ জৰুৰী বৈঠক। এই বৈঠকতে কাইলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে মিত্ৰতা সন্দৰ্ভত কি সিদ্ধান্ত হ'ব। কাৰণ মিত্ৰতা সন্দৰ্ভত আমি যি ধৰণৰ সঁহাৰি কংগ্ৰেছ দলৰ পৰা আশা কৰি আছিলোঁ, সেই ধৰণৰ সঁহাৰি, সেই ধৰণৰ গুৰুত্ব, সেই ধৰণৰ সন্মান আমি এতিয়ালৈকে লাভ কৰা নাই। গতিকে আমি কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা আমি বিশেষ আমি আহ্বান কৰিছোঁ। তো আমি বিশেষ কাৰ্যনিৰ্বাহক বৈঠকত আমি কাইলৈ সিদ্ধান্ত ল'ম। কাইলৈ কাৰ্যনিৰ্বাহকে যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত আৰু কাইলৈ কাৰ্যনিৰ্বাহকতে আচলতে আমাৰ কংগ্ৰেছৰে মিত্ৰতাক লৈ কাইলৈ ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে চূড়ান্ত হ'ব কংগ্ৰেছৰে মিত্ৰতা প্ৰসংগ। মিত্ৰতাক লৈ কংগ্ৰেছৰ স্থিতিক সমালোচনা কৰিছে অখিল গগৈয়ে। শিৱসাগৰৰ পৰাই নিৰ্বাচন খেলিব বুলিও ঘোষণা অখিল গগৈৰ। নিৰ্বাচন খেলিমো আৰু জিকিমো বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। মই ৰাইজৰ দলৰ তৰফৰ পৰা শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ নিয়ম অনুসৰি 25,000 টকাৰ চেক দি 25,000 টকাৰ ড্ৰাফট কাটি আৰু লগতে আবেদন কৰি মোৰ আজি লাষ্ট তাৰিখ আমাৰ 31 জানুৱাৰী। গতিকে আজি আবেদন জমা দিলোঁ। কালিয়ে মই পইচাটো ড্ৰাফটত ভৰালোঁ। আজি আবেদন জমা দিয়া হ'ল। যুৱ বাহিনীৰ সভাপতিয়ে মোৰ হৈ তেখেতে আবেদন জনালে। মই গতিকে শিৱসাগৰৰ পৰা ইলেকশ্যন খেলাটো খাটাং হ'ল। মই শিৱসাগৰৰ এজন গৰ্বিত MLA। মই শিৱসাগৰৰ বাহিৰে পৃথিৱীৰ কোনো ঠাইৰ পৰাও ক'ৰ পৰাও ইলেকশ্যন নেখেলোঁ। শিৱসাগৰতে খেলিম আৰু শিৱসাগৰতে জিকিম। 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনা পুৱা 9 বজাত আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিৰোধী দলসমূহৰ মিত্ৰতা সন্দৰ্ভত আমি বৈঠক আয়োজন কৰিছোঁ। খুব বিশেষ জৰুৰী বৈঠক। এই বৈঠকতে কাইলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে মিত্ৰতা সন্দৰ্ভত কি সিদ্ধান্ত হ'ব। কাৰণ মিত্ৰতা সন্দৰ্ভত আমি যি ধৰণৰ সঁহাৰি কংগ্ৰেছ দলৰ পৰা আশা কৰি আছিলোঁ, সেই ধৰণৰ সঁহাৰি, সেই ধৰণৰ গুৰুত্ব, সেই ধৰণৰ সন্মান আমি এতিয়ালৈকে লাভ কৰা নাই। গতিকে আমি কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা আমি বিশেষ আমি আহ্বান কৰিছোঁ। তো আমি বিশেষ কাৰ্যনিৰ্বাহক বৈঠকত আমি কাইলৈ সিদ্ধান্ত ল'ম। কাইলৈ কাৰ্যনিৰ্বাহকে যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত আৰু কাইলৈ কাৰ্যনিৰ্বাহকতে আচলতে